মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সতীত্বৰ পৰীক্ষাত উত্তীৰ্ণ আৰু গুৰুজনাৰ দ্বাৰা স্বীকৃত অসমৰ একমাত্ৰ সতী আই সতীৰ অধিকাৰ যি স্মৃতি দিৱস প্ৰত্যেক বছৰে বুদ্ধ পূৰ্ণিমাৰ দিনা অনুষ্ঠিত হৈ আহিছে আৰু সেই বিশেষ দিনটো যোৱাকালি ২৬ নৱেম্বৰৰ সংবিধান গ্ৰহণৰ এই বিশেষ দিনটোত অসম চৰকাৰৰ কেবিনেটে এই বিশেষ দিনটো বন্ধ দিন হিচাপে ঘোষণা কৰাত আমি অসম অনুসূচিত জাতি পৰিষদ কেন্দ্ৰীয় সমিতিয়ে আদৰণি জনাইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী গতিশীল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া কেৱল অনুসূচিত জাতিৰ বাবেই নহয়, অসমীয়া ৰাইজৰ বাবে এটা বিশেষ উপহাৰ বুলি আমি অভিহিত কৰিছোঁ। আৰু ইয়াৰ পাছতে আমাৰ বিভাগীয় মন্ত্ৰী অনুসূচিত জাতি কল্যাণ বিভাগৰ মন্ত্ৰী তথা সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী, দক্ষ মন্ত্ৰী, সাহসী মন্ত্ৰী চৰ্দাৰ পীযুষ হাজৰিকা ডাঙৰীয়াৰ যি বলিষ্ঠ নেতৃত্বত আমাৰ অসমৰ অনুসূচিত জাতিৰ ৰাইজে প্ৰায় ৩৫ লাখ অনুসূচিত জাতিৰ ৰাইজে এই উপহাৰ লাভ কৰিবলৈ সক্ষম হৈছে। আমি ইয়াৰ পাছতে তেখেতলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই বাৰ্তাই অসমীয়া ৰাইজক এই কথাটোকে স্পষ্ট কৰি দিছে যে স্বাধীনতাৰ ৭টা দশকৰ পিছত এই শংকৰ গুৰুজনাই স্বীকৃতি প্ৰদান কৰা এই আইগৰাকীয়ে যি প্ৰাপ্য মৰ্যাদা পাব নালাগে পোৱা নাছিল, কিন্তু বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত এই আইগৰাকীক চৰকাৰীভাৱে যি মৰ্যাদা প্ৰদান কৰিলে তাৰ বাবে আমি তেখেতৰ ওচৰত পুনৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মহাপুৰুষ গুৰুজনাই অসমৰ প্ৰেক্ষাপটত জাতি বৰ্ণ নিৰ্বিশেষে যি অসমীয়া সমাজ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল, সেই অসমীয়া সমাজ গঠনৰ প্ৰক্ৰিয়াত সতীৰাধিকা আইগৰাকী এটা জ্বলন্ত প্ৰতীক আছিল। মাছমৰীয়া পৰিয়ালৰ সেই আইগৰাকীক সতী হিচাপে তেখেতে স্বীকৃতি দিছিল আৰু সতীৰ অধিকাৰীও নিজৰ সত্যৰ বলত, শান্তিৰ বলত, শৌচৰ বলত মহাপুৰুষ গুৰুজনাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। সেইবাবে আজি ৬০০ বছৰৰ পিছত প্ৰায় স্বাধীন গণতান্ত্ৰিক ভাৰতবৰ্ষত এই অসমত আচলতে বহুদিনৰ আগতে হ'ব লাগিছিল, কিন্তু এতিয়া যোৱাকালি এই ২৬ নৱেম্বৰৰ বিশেষ দিন সংবিধান গ্ৰহণৰ এই বিশেষ দিনটোত অসম চৰকাৰৰ কেবিনেটে আইগৰাকীক সঠিক মৰ্যাদা প্ৰদান কৰিলে বুলি আমি অনুভৱ কৰিছোঁ। কিন্তু আমি একে সময়তে এইবাৰ কৈছোঁ যে যিহেতু সতীৰাধিকাক চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰিছে, তেখেতৰ স্মৃতি দিৱসটো বন্ধ দিন হিচাপে যিহেতু ঘোষণা কৰিছে, সেইকাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ যে বুদ্ধ পূৰ্ণিমাৰ দিনটোত সতীৰাধিকাৰ নামত যি বঁটা প্ৰদান কৰি আহিছে, এই বঁটা প্ৰদান অনুষ্ঠানটো সেই বিশেষ দিনটোত উদযাপিত হ'ব লাগে আৰু চৰকাৰীভাৱে উদযাপিত হ'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990।